যে জন্ম দিয়া মাতৃগৰাকীক এই আশ্ৰমত থৈছে সেইটো কথা আচলতে বুজি নাপাওঁ মই আৰু বুজি পাবলৈ মই চেষ্টাও নকৰোঁ। নমস্কাৰ মোৰ প্ৰিয় বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই প্ৰশান্ত বন্ধুসকল। আজি আপোনালোকক দেখাবলৈ লৈ গৈ আছে এখন আশ্ৰম। আশ্ৰমখনৰ বহুতো ৰহস্য সোমাই আছে আৰু সেই ৰহস্য কিছুমান আপোনালোকক ক'বলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এডোখৰ গাঁৱলীয়া ঠাই, খুব সুন্দৰ ঠাই আৰু ইয়ালৈ খুব গাড়ী মটৰ কম চলে, গোটেই মানে কি হয় বিলে আৱৰি আছে। বন্ধুসকল, এই আশ্ৰমখনৰ বিশেষত্ব হৈছে ইয়াত যিসকল আশ্ৰমত যিসকল লোক থাকে তেওঁসকলক মানে কি হয়, যিসকলে বিয়া পাতে তেওঁলোকক এই আশ্ৰমখনত ৰখা নহয়। তেনেকুৱা ধৰণৰ বহুত ৰহস্য আছে। বলক হৈছে পৃথিৱীৰ প্ৰতিজন সদস্যৰ একমাত্ৰ শব্দ মা আৰু দেউতা। এই শব্দ অবিহনে আমি জানো আধৰুৱা নহয় বন্ধুসকল। ইয়ালৈ আহিলে বন্ধুসকল আপোনালোকে দেখা পাব এটা সুন্দৰ মন্দিৰ আৰু এই সুন্দৰ মন্দিৰটোৱে পৰিৱেশটো আৰু অতি সৌন্দৰ্যময় কৰি তুলিছে বন্ধুসকল। বন্ধুসকল, এই মনোৰম পৃথিৱীখনৰ আমি মাত্ৰ দুদিনৰহে আলহী। এই দুদিনৰ পৃথিৱীখনত জানো আমি অহংকাৰ, লোভ, হিংসা কৰি কিবা লাভ আছে? সদায় চিৰস্থায়ী হৈ কেতিয়াও নাথাকোঁ। সেইবাবে সুন্দৰময় পৃথিৱীখনৰ সুন্দৰ হৈ থকাটোৱেই ভাল বুলি মই ভাবোঁ। বন্ধুসকল, আশ্ৰমখন খুব শান্তিপূৰ্ণ ঠাই। ভাৱে চব মানুহ আছে, মানুহ ফুৰিবলৈ আহি থাকে ইয়ালৈ। যদি আপোনালোক আহিম বুলি ভাবিছে তেন্তে আহিব পাৰে। আৰু এটা বস্তু দেখাইছোঁ বন্ধুসকল, এয়া চাওক, এইবোৰ বাৰ্থৰুম দেখিছেনে? এইবোৰ বাৰ্থৰুম ইয়াত ফিমেল মেল তেনেকৈ আছে। যিহেতু ইয়াত ধৰক 50জন 100জন তেনেকৈ বহুকেইজন বৃদ্ধাশ্ৰমত আছে ইয়াত মানুহ। না মই কেতিয়াও নাভাবোঁ মা দেউতা অবিহনে যে পৃথিৱীত আৰু এটা শব্দ আছে, মই কেতিয়াও ভাবিব নোৱাৰোঁ। আৰু এই কথা যে আপোনালোকেও ভাবিব নোৱাৰে সেইটো ময়ো জানো বন্ধুসকল। ককা দেউতা আইতাহঁতক সুন্দৰভাৱে তেওঁলোকে প্ৰতিপালন কৰিছে, তেওঁলোকক লালন পালন কৰিছে, সুন্দৰকৈ ৰাখিছে বন্ধুসকল। সেইটো কাৰণে ভালেই লাগিছে, কিন্তু এটা কাৰণে বেয়া লাগিছে। বেয়াও এইটো কাৰণে লাগিছে কাৰণ চব জন্ম দিয়া মাতৃ যেতিয়া বেলেগ এখন ঘৰ, সেই সময়টোত বেলেগ এখন ঘৰত থাকিবলগীয়া হয়, তাকো পুত্ৰ সন্তানৰ পৰা মন লালন পালন কৰে, তেতিয়া অলপ দুখো লাগিব। চ' একো নাই, সদায় ককা দেউতাহঁত ভাল, ককা আইতাহঁত ভালকৈ থাকক, সেইটোৱে কামনা। তেওঁলোকক লৈ বিশেষ একো নকওঁ আৰু যাতে কি ক'ম, সকলোৱে বুজি পায় সকলো কথা। আৰু আশ্ৰমখন সদায় সুন্দৰ হৈ জিলিকি ৰখ। সুন্দৰ ঠাই বন্ধুসকল, সুন্দৰ ঠাই, খুব সুন্দৰ ঠাই। পৰিৱেশ এক সুন্দৰ, বহুত সুন্দৰ পৰিৱেশ, চাফ চিকুণতা আছে। ইয়াত দেখিছে ফুলনি বাৰী মনোৰঞ্জনৰ বাবে, যিহেতু ককা আইতাহঁতক তেওঁলোকক মনটো শান্তি হৈ থাকিবলৈ বহুতো ধৰণৰ তেওঁলোকে ৰাখিছে। পুখুৰী, এইটো এটা পুখুৰী, এয়া পুখুৰী দেখিছে। চ' এয়া পুখুৰীৰ পাৰত বহি তেওঁলোকে পৰিৱেশ বতাহ ল'ব পাৰে পুখুৰী। আৰু বিভিন্ন ধৰণৰ এইবোৰ বনাই আছে, এতিয়া বনাই আছে লাহেকৈ। এইটো কথা বুজিব লাগে যে জন্ম দিয়া মাতৃগৰাকীক এই আশ্ৰমত থৈ তেওঁলোকে যে কেনেকৈ সুখী শান্তিয়ে থাকে সেইটো কথা আচলতে বুজি নাপাওঁ মই আৰু বুজি পাবলৈ মই চেষ্টাও নকৰোঁ। চ' যিমান পাৰোঁ মই ভিডিঅ'টো আপোনালোকক দেখাবলৈ বন্ধুসকল চেষ্টা কৰিছোঁ। তাত যদি কিবা ভুল ভ্ৰান্তি হয় ভুলখিনি ক্ষমা কৰি দিব বন্ধুসকল। ইয়াৰ যিহেতু এই আশ্ৰমখনত আৰু এটা হেৰি আছে, ৰহস্য বুলি মই কৈছিলোঁ, এইটোৱে ৰহস্য যে ইয়াত যিসকল বিয়া পাতে তেওঁলোক এই আশ্ৰমখনত থাকিবলৈ নিদিয়ে, আৰু যিসকলে বিয়া নপতাকৈ বৃদ্ধ হয় তেওঁলোকক এই আশ্ৰমখনতে থাকিবলৈ দিয়া হয়। তেনেকুৱা ধৰণৰ কথা। এই আশ্ৰমখনৰ এইটো এটা ৰহস্য যে শান্তি আশ্ৰমত, যোৰহাটৰ শান্তি আশ্ৰমত বিয়া নপতা লোকসকলে এই আশ্ৰমখনত থাকিব পাৰে বন্ধুসকল। ওচৰতে আমি আপোনালোকে আহিলে দেখা পাব যে ব্ৰহ্মপুত্ৰখন ওচৰতে লাগি আছে, শান্তি আশ্ৰমৰ ওচৰতে। আৰু সেই শান্তি আশ্ৰমলৈ আহোঁতে ব্ৰহ্মপুত্ৰৰ পাৰতো এভুমুকি আমি মাৰি গৈছোঁ। ধন্যবাদ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ' লগ পাম। বাই বাই, থেংক ইউ।